হেল্ল' এভৰিৱান, এটা বহুত ডাঙৰ কুৱেশ্যন যে এছএছচি জিডিৰ মেডিকেল কি হ'ল। মানে আপোনালোকে বহুতেই গমেই পাইছিলে যে এছএছচি জিডি ফিজিকেল মই পাছ কৰিছিলোঁ আৰু মানে ৰিটেন পাছ কৰি ফিজিকেলটো কোৱালিফাই হৈছিলোঁ আৰু মই কিমান নাম্বাৰ পাইছিলোঁ গোটেইখিনি ডিটেইলছ ক'ম বা মেডিকেল কি হ'ল, কিয় হ'ল, সকলো ডিটেইলছ এই ভিডিঅ'টোতে জনাম। তাৰে আগতে মই আপোনালোকক এটা কথা কৈ দিওঁ, যিহেতু গমেই পাইছে এতিয়া এছএছচি জিডি বুলিয়ে কথা নাই, অসম পুলিচৰ পৰা আদি কৰি যিমানখিনি বস্তু আছে কিমান বেছি কম্পিটিশ্যন হ'ব গৈ আছে, য'ত নেকি আপোনালোকে অলপমান যদিও কমাই দিয়ে তেতিয়াও আপোনালোকে কোনো ধৰণৰ ইয়াতে মানে চান্স নাপায়। কম্পিটিশ্যনটো ইমান বেছি বাঢ়ি গৈছে। মাত্ৰ 1 ঘণ্টা সময়ৰ কাৰণে আপোনালোকৰ বাবে এনেকুৱা এটা অফাৰ লৈ আহিছোঁ, যিটো নেকি আপোনালোকৰ বাবে বহুত বেছি লাভ হ'ব। টেক্সট বুকৰ ফালৰ পৰা এনেকুৱা এটা অফাৰ দিছে, যিটো নেকি আপোনালোকে মাত্ৰ এবাৰ পে' কৰিলে 1 বছৰৰ সলনি 2 বছৰ পাব আৰু যদি মোৰ কুপন কোডটো ইউজ কৰে G212 বুলি, তেতিয়াহ'লে আপোনালোকে মেক্সিমাম ডিছকাউণ্ট এটা পাব, যিটো ডিছকাউণ্ট হয়তো আপোনালোকে ভাবিও নাপায় যে এইখিনি পইচাতে আপোনালোকে 2 বছৰৰ কাৰণে যিকোনো এটা কোৰ্চ ল'ব পাৰিব। এইখিনি হ'ল আপোনালোকৰ বাবে এটা ধুনীয়া নতুন বছৰৰ কাৰণে অফাৰ, মোৰ ফালৰ পৰা গিফ্ট। এতিয়া যিখিনি ল'ৰা ছোৱালীয়ে মোক সুধি আছে যে এছএছচি জিডিৰ মেডিকেল কি হ'ল বা এছএছচি জিডিৰ মেডিকেল দিব নগ'লা নেকি। প্ৰথম কথাটো হ'ল, মই এছএছচি জিডি আজিলৈকে যিমানবাৰ পাছ কৰিছোঁ বা যি হৈছে, লাষ্টত গৈ মেডিকেল বা মেৰিট লিষ্টতে ৰৈ গৈছোঁ। এইবাৰ মই মেডিকেল দিব নগ'লোৱে। মনৰ পৰা এটা মানে মানুহৰ এটা কনফিউজন থাকে যে কি হ'ব কি নহ'ব। মই ভাবি ল'লোঁ যে এতিয়া আৰু এইবোৰ সময় ভাবি মানে লছ কৰি লাভ নাই, এইবাৰ নাযাওঁ মানে নাযাওঁ। বহুতে ক'ব যে নাম্বাৰ কম আছিল চাগে, কিবা আছিল চাগে, তেনেকুৱাও নহয়। মই আপোনালোকক একজেক্ট নাম্বাৰটো কৈ দিওঁ। আমাৰ ফিজিকেলত কাট অফ গৈছিলে 40 পইণ্ট ছামথিং, 40ৰ আশে গৈছিলে আৰু যিটো মেডিকেলৰ বাবে আছিলে সেইটো 60 কাট অফ গৈছিলে। তথাপিও মোৰ প্ৰায় 8 নম্বৰ বেছি আছিলে, মানে 68 নাম্বাৰৰ ওচৰত আছিলে মোৰ নাম্বাৰটো। তথাপিও মানে মই মেডিকেল দিব নগ'লোঁ এইকাৰণে, কাৰণ মোৰ মনটোৱে নক'লে যে মেডিকেল দিব যাব নালাগে বুলি। সেইকাৰণে মই মনটোৰ কথা শুনিয়ে এইবাৰ নগ'লোঁ। এইখিনি হ'ল মেডিকেলৰ আপডেট। এছএছচি জিডি ৰিজাল্ট বহু সোনকালে আহি আছে, কাৰণ যিটো নেকি আপোনালোকৰ বাবে যিখিনি ল'ৰা ছোৱালীয়ে পাছ কৰি থৈছে, কিছুমানেতো অসম পুলিচত জইন হৈ গ'ল, বাকী মেডিকেল কোৱালিফাই হৈ আহিছে যদি আপোনালোকে, তেতিয়াহ'লে আপোনালোকৰ লাষ্ট ষ্টেপটো বাকী আছে, সেইটো হ'ল মেৰিট লিষ্ট আৰু আহিব গৈ আছে। এইখিনি হ'ল আপোনালোকৰ এটা এছএছচি জিডিৰ মোৰ ফালৰ পৰা সৰু আপডেট যে মেডিকেলটো ৰিজাল্টটো আহিব গৈ আছে। আৰু মোৰ টেলিগ্ৰামত অতি সোনকালে আপোনালোকে সকলোবোৰ আপডেট পাব, গৈ আপোনালোকে চেক কৰিব পাৰে। যিহেতু ভিডিঅ' মই কণ্টিনিউ দিব পৰা নাই, আপোনালোকে মোৰ টেলিগ্ৰামতে আপডেটবোৰ পাই থাকিব আৰু তাতে ধুনীয়া কুৱেশ্যন এনচাৰবোৰ দি আছোঁ। সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।